শ্ৰীকৃষ্ণই ৰুক্মিণীক বিয়া পাতিছিল বুলি সকলোৱে জানে। সেই বিয়াত ৰুক্মিণীৰ দেউতাকে 1 লাখ গৰু মাৰি ভোজ খুৱাইছিল। আকৌ কৈছোঁ, সেই বিয়াত ৰুক্মিণীৰ দেউতাকে 1 লাখ গৰু মাৰি ভোজ খুৱাইছিল। কৰ্ণগোচৰ হৈছে কথাষাৰ। কাণ ফাটি যাওঁ হৈছে নাই আপোনালোকৰ? মইতো প্ৰথম যেতিয়া ফেচবুক পোষ্টটো পাইছিলোঁ, মোৰতো একদম কেনেকুৱা লাগিছিল মই নিজকেই বুজাব পৰা নাই। যিসকল লোকেই বিশেষকৈ হিন্দু সভ্যতাৰ লোকেই ভগৱান শ্ৰীকৃষ্ণক ইষ্টদেৱ বা ভগৱান বুলি মানে, তেখেতলোকক কম আঘাত দিছেনে এই ফেচবুক পোষ্টটোৱে? আৰু যিজন ব্যক্তিয়ে এই ফেচবুক পোষ্টটো কৰিছিল, তেখেতক ইতিমধ্যে অসম চৰকাৰে আৰক্ষী বিভাগে গ্ৰেপ্তাৰ কৰিছে। এইটো পৰহিৰ ঘটনা আৰু বিশেষকৈ মই আজিহে এই ফেচবুক পোষ্টটো লাভ কৰিলোঁ মই অসম সত্ৰীয় সমাজ নামৰ যিটো গ্ৰুপ, সেই গ্ৰুপটোত আমাৰ বিশিষ্ট ভাগৱত ব্যাখ্যাকাৰ আমাৰ বিজু পাঠক ডাঙৰীয়াই যিটো ফেচবুক পোষ্ট তেওঁ স্ক্ৰীনশ্বট লগাই দিছিলে, তাৰ পৰা মই এইটো পালোঁ আচলতে। তাৰপিছতে মই সেই দুলাল বৰা ডাঙৰীয়া মানে যিজনে বিতৰ্কিত ফেচবুক পোষ্টটো দিছিলে, তেখেতৰ প্ৰফাইলত গৈ মই চেক কৰিলোঁ, সঁচাকৈ এতিয়াও তেখেতৰ সেই ফেচবুক পোষ্টটোত আছে। দুলাল বৰা, নগাঁৱৰ শিশু বন্ধু, সাহিত্যিক, সাংস্কৃতিক কৰ্মী, বিশিষ্ট মানে ব্যক্তি দুলাল বৰা ডাঙৰীয়াই এই কথাষাৰ লিখিছে, ফেচবুক পোষ্টত লিখিছে। কিমান ডাঙৰ কথা! ভগৱান শ্ৰীকৃষ্ণৰ বিয়াত 1 লাখ গৰু মাৰি ভোজ খুৱাইছিল। এতিয়া ভগৱান শ্ৰীকৃষ্ণক ইষ্টদেৱ বা হিন্দু সভ্যতাৰ প্ৰতিজন লোকেই ভগৱান শ্ৰীকৃষ্ণক ভগৱান হিচাপে পালন কৰে, মানে অন্তৰৰ পৰা ভগৱানতকৈ ডাঙৰ কোনো হ'ব নোৱাৰে। বিশেষকৈ যিসকল ব্যক্তিয়ে ধৰ্মীয় আঘাত দিয়ে, সেইসকল ব্যক্তিক কোনেও ক্ষমা নকৰে। আমাৰ ভাৰতীয় সংবিধানখনে এনেকুৱা যে কোনো ধৰ্মক আমি, কোনো আমাৰ দেৱতা, উপাস্য দেৱতাক আমি কেতিয়াও কাকো হিংসা কৰিব নোৱাৰোঁ। দুলাল বৰা, আপুনি কেনেকুৱা ধৰণৰ গৱেষণামূলক অধ্যয়ন কৰি এই কথাষাৰ ক'বলৈ সাহস কৰিলে, সেই কথাষাৰ বুজি নাপালোঁ। আপোনাৰ ওপৰত মই বিশেষ বক্তব্য দিব নাযাওঁ, কিন্তু আপোনাৰ দৰে যদি আৰু 10জন পণ্ডিত অসমত আৱিৰ্ভাৱ হয়, অসমৰ সকলো ভাষা সংস্কৃতি যে ৰসাতলে যাব, এইটো খাটাং। আপুনিতো গুৰুজনৰ জন্মস্থানৰ ওচৰৰ মানুহ। য'ত গুৰুজনে জন্মগ্ৰহণ কৰিছিলে, গুৰুজনে প্ৰতিখন ধৰ্মগ্ৰন্থ, প্ৰতিখন ভাওনা, প্ৰতিটো নাটকত তেখেতে ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈছে। কৃষ্ণক তেখেতে উপাস্য প্ৰধান দেৱতা হিচাপে তেখেতে প্ৰতিপন্ন কৰিছে। আৰু আপুনি সেই তেখেতৰ জন্মস্থানৰ ওচৰৰ ব্যক্তি হৈ আপুনি এনেকুৱা ধৰণৰ বক্তব্য কৰিছে। সেইকাৰণে আপুনি আজি কেৱল ভগৱান শ্ৰীকৃষ্ণক আপুনি অপমান কৰা নাই, আপুনি গুৰুজনক অপমান কৰিছে। গতিকে আপুনি তাৰ ফল লাভ কৰিছে। মোৰ মনৰ কথা এষাৰ আপোনাক এই ভিডিঅ'টিৰ দ্বাৰা যিহেতু মই পলমকৈ পালোঁ, মই এই কথাষাৰ মই ক'বই লাগিব, কাৰণ এই বিষয়ত মই কম বেছি পৰিমাণে অকণমান হ'লেও মানে ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। কাৰণ আমাৰ সভ্যতা, আমাৰ সংস্কৃতি, অসমীয়া জাতি, গুৰুজনৰ ওপৰত যদি কোনোবাই আঙুলি টোৱাই, তেতিয়া আমি নিশ্চয় মাত মাতিব লাগিব আৰু আমি বহি নাথাকিম। গতিকে আপুনি যি পাপ কৰিছে, আচলতে পাপ কৰিছে আপুনি। আপোনাৰ হাতত যদি তথ্য আছে, তেতিয়াহ'লে আপুনি প্ৰকাশ কৰিব লাগিছিল। এনেকুৱা ধৰণে আপুনি লিখিব নালাগিছিল। আপুনি শুদ্ধভাৱে প্ৰকাশ কৰিব লাগিছিল, আমিও মানি ল'লোহেঁতেন। কিন্তু আপুনি ফেচবুক পোষ্ট দি গোটেই বিশ্বক যে জনাই দিলে, ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে অপমানসূচক বক্তব্য দিলে, তাৰ কাৰণে কিন্তু আপোনাক ইতিহাসে কেতিয়াও ক্ষমা নকৰিব। এই কথাষাৰ মনত ৰাখিব। বিশেষকৈ মই অৰুণাচলৰ ওচৰৰ মানুহ, মানে অৰুণাচলৰ সীমাৰ মানুহ। মোৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত অৰুণাচলৰ সীমা। অৰুণাচলৰ মানুহ আমাৰ ঘৰত প্ৰতিদিনে আহ-যাহ। গতিকে আমি কেতিয়াও শুনি পোৱা নাই এই কথাষাৰ, কাৰণ আমাৰ অঞ্চলৰ পৰা সেই ৰুক্মিণী জন্মস্থান খুব বেছি দূৰ নহয়। আমি কেতিয়াও এই কথাষাৰ শুনি পোৱা নাই। আমি শুনি পালোঁহেঁতেন। শাস্ত্ৰত লিখা কথা বাদ দিয়ক, বহুত ৰুক্মবীৰৰ কথা, বহুত ৰুক্মিণীৰ কথা তেখেতলোকৰ মুখেৰে প্ৰবাদ সাধুকথা আকাৰে আমাৰ কাণত পৰে। কিন্তু আপোনাৰ এই কথাষাৰ কেতিয়াও তেখেতলোকৰ মনত, তেখেতলোকৰ মুখেৰে আমি শুনি পোৱা নাই। আৰু তেখেতলোকেও, সেই অঞ্চলৰ লোকসকলে ভগৱান শ্ৰীকৃষ্ণক আজিও দেৱতা হিচাপেই মানে। কিন্তু আপোনাৰ দৰে ব্যক্তিয়ে এনেকুৱা ধৰণে কথা যেতিয়া ক'ব, তেতিয়াহ'লে আমাৰ সভ্যতা, সংস্কৃতি, আমাৰ ইষ্টদেৱ, আমাৰ গুৰুজনক আমি কেনেকৈ ৰক্ষা কৰিম, এই কথাটো সঁচাকৈ ভাবিবলগীয়া হৈছে। গতিকে দৰ্শকসকল, ভিডিঅ'টো ইমানেই। মই আপোনালোকক এই দুলাল বৰা ডাঙৰীয়াৰ
যি বিতৰ্কিত ফেচবুক পোষ্ট এইটো আপোনালোকৰ মাজলৈ ঠেলি দিলোঁ আপোনালোকৰ দায়িত্ব আপুনি শ্বেয়াৰ কৰক এনেকুৱা ধৰণৰ ভিডিঅ' যাতে এনেকুৱা ধৰণৰ পোষ্ট যাতে দ্বিতীয়জনে দিবৰ কাৰণে সাহস নকৰে তাৰ কাৰণে আপুনি এই ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰক সকলোৰে ধন্যবাদ জয় অসম